নমস্কাৰ সকলোকে লহ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুনকৈ অৰ্থাৎ সলনি হোৱা 2026 চনৰ দেৱবাণী সংস্কৃতম ষষ্ঠ শ্ৰেণীৰ আজি নৱমহ পাঠৰ শুভাচিতানি প্ৰশ্নোত্তৰখিনি আগবঢ়োৱা হৈছে। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথমতে দিয়া আছে সন্ধি বিচ্ছেদহ। সেইখিনি আমি যেনেধৰণে কিতাপত দিয়া আছে ভাঙি দিয়া আছে সেইখিনি মনত ৰাখিবলৈ চালে হ'ল। অমন্ত্ৰম অক্ষৰম অমন্ত্ৰম যোগ অক্ষৰম নাস্তি ন যোগ অস্তি নাস্তি মূৰ্খা চ মূৰ্খা যোগ চ শক্তি বৃদ্ধিসহ শক্তি বৃদ্ধি যোগ চ যোজকস্তত্ব যোজক যোগ তত্ত্ব এনেধৰণে হৈছে। তাৰপিছত আছে এক নম্বৰতে অভ্যাসা কাৰিয়ানি। এক নম্বৰতে দি আছে শ্লোকাসন যুজয়ত। ক অংশৰ লগত খ অংশৰ শ্লোকখিনি মিলাব লাগে। কেনেধৰণে চোৱা, উত্তৰ হিচাপে আমি চাই যাম। নমন্তি ফলিনু বিক্ষাহা নমন্তি গুণিনু য়নাহা অযোগ্য পুৰুষু নাস্তি যোজকস্তত্ত্ব দুৰ্লভ সংস্কৃতস্য শ্ৰৱণম পুণ্যম ভাষণং পাপ নাশনম ন সুৰহায়ং ন চ ৰাজহায়ং ন ভাতৃভায়ং ন চ ভাৰকাৰী বিদ্যাবিহীন ন শোভতে হংস মধ্যে বকু যথা। গতিকে এক নম্বৰখিনি তেনেধৰণে মিলাবলৈ আছে। দুই নম্বৰতে দিয়া হ'ল উচিতানি বিলোম পদানি যুজয়ত। উপযুক্ত বিপৰীত শব্দটো লিখিব লাগে। যদিও কাষত বহুতখিনি খালী ঠাই দেখুৱাই আছে, আমি সেইখিনিলৈ চাবলৈ দৰকাৰ নাই, প্ৰথমখিনি চাব পাৰোঁ। উচিতানি বিলোম পদানি যুজয়ত বা আউস্তানি কেতিয়াও মিলাব নাই। কৰ লগত যেনেধৰণে একটোলৈ মিলাইছোঁ তেনেকৈ নহয়, যিটো শুদ্ধ হয় সেইটো পুনৰ সেইটো শুদ্ধ লিখিব লাগে। ক বিদ্যা, গতিকে বিপৰীত শব্দ কি হ'ব? অবিদ্যা। নাস্তি অস্তি অযোগ্য যোগ্য পুণ্যম পাপম দুৰ্লভ সুলভ মোক্ষ বিদ্যান সুখম দুখম। 3 নম্বৰতে আহিলে শ্লোকান পুৰোহিত। শ্লোকসমূহ পূৰ কৰিব লাগে। সুখাৰ্থী ৱা ত্ৰজিত বিদ্যা বিদ্যাৰ্থী ৱা ত্ৰজিত সুখম সুখাৰ্থী নহ কুতো বিদ্যা বিদ্যাৰ্থী নহ কুত সুখম। ক খটো দিলে নমন্তি ফলিনু বিক্ষাহা নমন্তি গুণিনু জনাহা শুষ্ক বিক্ষাস মূৰ্খাস ন নমন্তি কদাচন। 3 নম্বৰতে দিলে অমন্তম অক্ষৰং নাস্তি নাস্তি মূলমনম ঔষধম অযোগ্য পুৰুষো নাস্তি যোজকস্তত্ত্ব দুৰ্লভ। তাৰপিছতে আহিলে 4 নম্বৰ শ্লোকানাং স্বস্বৰং বাচনং কুৰুত, অৰ্থাৎ শ্লোকসমূহ মুখস্থ কৰিব লাগে। এইটো প্ৰথমতে কোৱা হৈছে যে শ্লোকসমূহ আমি ভালধৰণে মুখস্থ কৰিব লাগিব। 5 নম্বৰ দিছে একপদন উত্তৰত এটা শব্দ সৰ্বধন প্ৰধানম কিম উত্তৰম বিদ্যাধনম সংস্কৃতস্য শ্ৰৱণম কিম সংস্কৃতস্য শ্ৰৱণম কিম ভৱতি পুণ্যম ন শোভন্তে উত্তৰম বিদ্যাহীনঃ। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম, চেনেলটো চাই থাকিবা। পুনৰ কৈছোঁ, চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী নতুন পাঠসমূহ তোমালোকে লগে লগেই লাভ কৰিবা। নমো নমঃ।